হয় নমস্কাৰ আমাৰ বিটিসি যে পৰিষদীয় নিৰ্বাচন আমাৰ এইবাৰ প্ৰথম 22 বছৰ পিছত আমাৰ ইয়াতে পৰিষদীয় নিৰ্বাচন খেলিছে আগতে আমাৰ বিপিএফৰ লগত এলায়েন্স আছিল তৰুণ গগৈদেৱ ডাঙৰীয়াৰ নেতৃত্বত যিখন প্ৰথম বিটিসি হৈছিল তাৰ পিছত এই প্ৰথম গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ পৰিষদীয় নিৰ্বাচন আমাৰ প্ৰথম হৈছে আৰু বিটিসিৰ আমাৰ যি পৰিষদীয় নিৰ্বাচন ইয়াতে আমাৰ 40টাৰ সমষ্টিৰ 40টাতে আমাৰ টিকেট প্ৰদান কৰিছে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰে 35 নম্বৰ মুদিবুৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান মোক কৰিছে মোৰ নাম শ্ৰী হিমাংগ শইকীয়া একচুৱেলি মোক কৈলাশ বুলি সকলোৱে জানে কলাইগত পৰিচিত কৈলাশ নামেৰে গোটেইকেইটাতে খেলিছে আৰু আমাৰ ইয়াত যিহেতুকে 22 বছৰ ধৰি সংগঠনটো নাছিলে মানে কংগ্ৰেছ নোহোৱা এটা পৰ্যায় আছিল যিহেতুকে এলায়েন্স আছিল তেওঁলোকে ভাবা নাছিলে কিন্তু যথেষ্ট কষ্ট হৈছে কিন্তু কষ্ট হোৱাৰ পাছত যিখিনি আমাৰ মানুহ আছিল কংগ্ৰেছক ভাল পোৱা বা কংগ্ৰেছৰ হৈ কাম কৰা মানুহখিনি আমাৰ কংগ্ৰেছ কৰ্মীখিনি স্বতঃস্ফূৰ্তভাৱে তেওঁলোক ওলাই আহিছে মানে ইমান সুখী ইমান মানে আনন্দত তেওঁলোকে আনন্দ পাইছে যে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিছে আমি কংগ্ৰেছৰ হৈ যুঁজিম সেইকাৰণে আজি আপোনালোকে দেখিছে যে আমাৰ গগৈ ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আমাৰ কলাইগাঁৱত আহিছিলে জনমঞ্চত তেখেতৰ যথেষ্ট মানুহ আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে আপোনালোকে আমাৰ সঁহাৰি বিৰাট ধুনীয়া আৰু আমাৰ যিখিনি কৰ্মী আছে মেইন আমাৰ মোৰ বন্ধু কৌশিক ডেকা তেওঁলোক এনেকুৱা প্ৰাঞ্জল বৰুৱা তেওঁলোকে আমাৰ শৰৎদা আৰু আসিফ নাজাৰ ছাৰ তেখেতৰ মই কওঁ নাম ল'বই লাগিব যথেষ্ট কষ্ট কৰিছে এমাহ ধৰি তেওঁলোকে ইমান কষ্ট কৰিছে দলটোক মানে উঠাই আনাৰ কাৰণে সুপ্ৰতিম কৰ বলিন্দলৈ এওঁলোকে মানে অজস্ৰ কষ্ট কৰিছে আৰু আছে তেওঁলোকে আমাৰ কৰ্মী তেওঁলোক আহিছে আহি আমাক কংগ্ৰেছৰ মানুহখিনি উলিয়াই আনাত বহুত সহায় কৰিছে পূৰ্বতে যেহেতু এই সমষ্টিটোৰ পৰা কংগ্ৰেছ জিকা নাছিলে এইবাৰ আপোনালোকে কেনেদৰে জিকিম বুলি আশা কৰে মানে ইয়াত আপোনাৰ এতিয়া বিজেপিৰ যিটো চিন্তাধাৰা তেওঁলোকৰ নীতি আদৰ্শ এইবিলাকত মানুহ আৰু যিটো ধৰ্মীয় মেৰুকৰণেৰে তেওঁলোকে ৰাজনীতি কৰিব ধৰিছে এইটোত মানুহ অসন্তুষ্ট হৈছে তাৰমানে তেওঁলোকৰ এই ৰাজনীতিবিলাকৰ যিবিলাক বাক্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক বাক্যবান এৰে এতিয়া নিউজত হওক বা যিবিলাক আমাৰ ধৰ্মৰ মাজত মানুহৰ মাজতে বিভেদ আনাৰ এটা সৃষ্টি কৰিছে এইবিলাকক লৈ মানুহ মানে এতিয়া ক্ষুভিত হৈছে গতিকে সেইকাৰণে মানুহখিনি এতিয়া বিজেপিমুখী হৈ থকা নাই আছিলে আমাৰ ইয়াতে আমাৰ ইয়াত আছিলে দিগন্ত বৰুৱাদেৱ গগৈ ডাঙৰীয়াক মানে মানুহে এনেকৈ আঁকোৱালি লৈছে যাৰ কাৰণে আমাৰ ইয়াত জিকাৰ মানে সম্ভাৱনাটো বেছি হৈছে প্ৰতিশ্ৰুতি বুলি কওঁতে আপোনাৰ প্ৰতিশ্ৰুতি আপোনাৰ বহুত আছে এটা ধৰক আমাৰ স্কুল কলেজৰ এটা সমস্যা আছে আমাৰ স্কুলৰ যিবিলাক আমাৰ চাওক আমাৰ কলাইগাঁৱত অকল মানে আমাৰ বেছিভাগেই মানে খেতি কৰা মানুহ হওক বা ব্যৱসায় কৰা মানুহ আমাৰ শিক্ষাৰ যিটো মেৰুদণ্ড অকণমান ভাঙি যোৱা নিচিনা দেখা গৈছে যিহৰ কাৰণে তাৰমানে এতিয়া চাওক আমাৰ ইয়াত খেলৰ বিষয়ত কোনো প্ৰশিক্ষণ মানে কেন্দ্ৰ নাই ইয়াতে ধৰক ছুইমিং মানুহ এতিয়া মংগলীত যাব লাগে টংলাত যাব লাগে তেওঁ ফুটবল খেলাৰ কাৰণে হকী খেলাৰ কাৰণে বেডমিণ্টন খেলাৰ কাৰণে প্ৰশিক্ষক নাহে বা আমাৰ কোনোৱে আনিব পৰা নাই প্ৰশিক্ষক বা কোচিং চেণ্টাৰ আপোনাৰ শিক্ষাৰ কাৰণে কোচিং চেণ্টাৰ তেনেকুৱা ধৰণৰ কোনো মানে ইয়াত ব্যৱস্থাই নাই বা নাই ষ্টেডিয়াম এখন নাই আমাৰ বহুত প্ৰতিভা থকা ল'ৰা আছে গাঁৱে ভূঞে কিন্তু মানে এইবিলাক আমি সুবিধাখিনি দিবই পৰা নাই আজিলৈকে গতিকে আমি ভাবিছোঁ এইবাৰ মানে আমি যদি জয়ী হৈ আহোঁ আৰু নিশ্চয় জয়ী হৈ আহিমেই আমি এইবাৰ জয়ী হৈ আহিলে তেনেকুৱা ধৰণৰ মই বিশেষকৈ ল'ৰা ছোৱালীৰ যিখিনি বিকাশ হোৱাৰ কাৰণে ধৰক খেলা ধূলা হওক মানে শিক্ষাৰ যিটো মানদণ্ড অলপ উন্নত কৰিবলৈ চেষ্টা কৰিম আৰু লগতে আপোনাৰ বজাৰকেইখনত মানে আপুনি সোমাব নোৱাৰে আমাৰ গাঁৱৰ মানুহ অকণমান কল লৈ আহে কিবা শাক পাচলি লৈ আহে আপুনি বজাৰত সোমাব নোৱাৰে বজাৰখন আহি ৰাস্তা পাইছেগৈ মানে আৰু পানী আপুনি চাওক গুৱাহাটীত বানপানী মানে কৃত্ৰিম বান হোৱা শুনিছিলোঁ গাঁৱততো কোনো শুনা নাই গাঁৱত বানপানী হয় পানী ওলাই গুচি যায় পথৰেদি আমাৰ আজি এতিয়া কলাইগাঁৱত আপুনি এজাক বৰষুণ দিয়ক আপোনাৰ পানীয়ে পানী আপোনালোকৰ গৰু বান্ধাত পানী মানে মাথাউৰিৰ কোনো ধৰণৰ ছিষ্টেম এতিয়া লাহে লাহে গৰাখহনীয়ে আগ্ৰাসন কৰিছে আপোনাৰ গোটেই ৰাস্তাবিলাক ভাঙিব ধৰিছে ভোটাৰ পৰিসংখ্যা বুলি কওঁতে ধৰক আপোনাৰ জাতিগতভাৱে নে আপুনি সেইটো সুধিছে নহয় জানো ধৰক আমাৰ অসমীয়া মানুহৰ ভোট আছে 18,000 বেংগলী মানুহৰ ভোট আছে 15,000 পৰা 16,000 বড়ো মানুহৰ ভোট 16,000 আছে আৰু মাইনৰিটি মানুহৰ ভোট 14,500 আৰু কিবা চামথিং আছে আৰু বিহাৰী মানুহৰ ভোট আছে আদিবাসী মানুহৰ ভোট আছে কম সংখ্যক নেপালীও আছে আমাৰ গাৰো মানুহ আছে কম সংখ্যক কমকৈ এনেকৈ আপোনাৰ 77,000 আমাৰ ভোটাৰ আছে ইয়াত প্ৰতিদ্বন্দ্বিতা এতিয়া মইতো ভবাই নাই তাৰমানে কাৰ লগত হ'ব মই ভাবি পোৱা নাই
মই একেবাৰে জিৰ'ৰ পৰা উঠি আহি আজি মই 1 নম্বৰত আছোঁ বুলি মোক মানে জনাইছে, ৰাইজে জনাইছে যে আপুনি এইবাৰ 1 নম্বৰত আছে আৰু বাকী এতিয়া কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব মানে আমি ক'ব নোৱাৰিম বুলি কৈছে। বিজেপিৰ প্ৰতিষ্ঠান বিৰোধী ঢৌটো কেনেকুৱা? ঢৌ আছে, নোহোৱা নহয়, প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। ব্যৰ্থ হৈছে নেকি? উন্নয়নত ব্যৰ্থ, কৰ্মীবৃন্দক মানে ৰাখিব পৰা নাই, তাৰমানে ধৰি ৰাখিব পৰা নাই কৰ্মীখিনিক ধৰি ৰাখিব, আৰু কৰ্মী ধৰি ৰাখিব নোৱাৰিলে আপুনি সংগঠন চলাব নোৱাৰে। নাই, তেনেকুৱা ধৰণৰ বিজেপিৰ কৰ্মী মই অহা নাহটো এতিয়া নকওঁ আপোনাক। আমি কিবা এটা চিন্তা চৰ্চা কৰি আছোঁ আৰু আছে, কিবা এটা আমি কৰি আছোঁ বাৰু। যিহেতু চুকে কোণে ঘূৰিছে, মধুপুৰী সমষ্টিটোত আপুনি চুকে কোণে ঘূৰিছোঁ। ৰাইজৰ মাজত সোমাই কেনে দেখিছে? খুব ভাল, তেওঁলোকে খুব আঁকোৱালি লৈছে। তেওঁলোকে কৈছে যে আমিতো সকলোকে চালোঁ, এইবাৰ নতুন মুখ এখন চাব বিচাৰিছোঁ, গতিকে আপোনাৰ কথা আমি ভাবি আছোঁ, আপুনি আহিছে কাৰণে ভাল লাগিছে, এনেই নাহিলে আমাৰ বেয়া লাগি থাকিলে হয়। তেনেকুৱা ধৰণৰ এটা মানুহৰ মনৰ ভাৱ, মানে আমি মই মানে মিটিঙত গ'লে মানে খুব ভাল লাগে, মানে মানুহে মোক বিচাৰি আছে, মইহে আহিব পৰা নাছিলোঁ, এনেকুৱা ধৰণৰ এটা মেছেজ আছে। হয়, হয়, গতিকে ইয়াক লৈ আপুনি কি ক'ব? গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে, কাৰণ কংগ্ৰেছ 22 বছৰ কংগ্ৰেছ নাই ইয়াত, হাতৰ চিনটো নাই, মানুহ ভোট দিবই পৰা নাই। তাৰপিছত ৰাইজৰ সঁহাৰি দেখি মই বহুত মানে নিজকে প্ৰাউড ফিল কৰিছোঁ যে মই এজনী কংগ্ৰেছী বুলি।